যশ অগাধ হাথন লাভ করি দুই অবরক্ত অমর আজ পর্যন্ত ভাই আজ পর্যন্ত এই পৃথিবীতে দৈত্যর বিরক্ত রাখি সুজিয়া স্বর্গতে থাকিও ভাই স্বর্গতে থাকিও আজিও দেবতা হয়ে আমার ভয়তে থর থর করি হয় কম্পমান দাদা আমার ভয় ভয়তার হৃদয়ত ধপ ধপ করি উঠা কম্পনে ও ভাই আনন্দর জোয়ার তোলে রক্ত ঠাচ্চা উত্তোলন হয়ে দৈত্য সমাজ ওই তো কথা দাদা ভাই আমার শক্তি পরাক্রমতে স্তব্ধ আজ সকলতে বিশ্বরে ত্রাণ কর্তা রূপে সকলে আমাকেই সর্বত্র করিছে স্বীকার কিন্তু দাদা কিন্তু কি ভাই ঈশ্বর হয়ে মোর কেতিয়াবা মুক্তরে ওরিবি মারার তরে প্রলয়রে প্রবল তরঙ্গর সৃষ্টি করে মুহূর্ততে সরকার করি ত্রিভুবন শান্ত শান্ত হ ভাই যুদ্ধ দৈত্যর শিরলগরি অশিরতেই ও ভাই অশিরতেই মেলেও ভাগ্য তুমি আর মই ও ভাই তুমি আর মই যেতিয়ালৈকে থাকিম লগ আমাক পরাজয় করুতা বীরে বিশ্বতি বীর দাদা বারে কোশ্চেন ভাই রাজ্যর সংবাদ কি আমার সকল প্রজায় করা দায় করিলে না দাদা ভাই সকলে করে আদায় করছে কিন্তু কিন্তু কি ভাই আমার বর্তমান হতে রেখে মনে দুজনে কার্যের ভয়তে আশ্রমেরই পড়াই কইছে ও দাদা অমান্য তপস্বী ইমান হা তার রাজ্য পারিতে আর ভয়তে আশ্রমেরই করিলে পড়ে হয় ইহতকে বিচারি আনি হাতে কলে তাকে তার হিকলি পিনা অন্ধে করিবা তুমি অন্ধকার পুতাহারা আপনি কোন চিন্তা লো করিব দাদা হয় এই কালে কাল রূপে ধরি চতুর্দিকে অন্য করছি সঞ্চালন পরায়ত্ত খবর দিয়েছেন অনতি পরমে বেশ বেশ বহুদিন ধরে মধুবনের কু সংবাদ পোৱা নাই ভাই দাদা তুমি নিজেই গে মধুবনৰ সংবাদ লৈ আনিবা আপোনাৰ আদেশ মানে মই এতিয়াই মধুবনলৈ কৰিম যাত্ৰা যোৱা ভাই কিন্তু দাদা কিন্তু কি ভাই কিয় জানো মোৰ মনে আজি কয়খনে খনে শত্ৰু শত্ৰু ও দাদা হয় শত্ৰু জানবাকে ধৰিব সেই হেতু তুমি কুখনের সতর্কতার রাজ্য পরিবা শাসন ওই এতিয়া অভিলোহে যোৱা ভাই হল দাদা শত্ৰু মোৰ শত্ৰু নে পতিময়ে উজ্জয়িনী রাজ্য প্রতিরক্ষার বাবে মোরে কাষত আছে লক্ষ লক্ষ হেৰণে ৰাছিয়াৰ দৰে আচৰণ বহি তুলিব পৰা বীৰ ভক্তিকাৰ তেনেস্থলত ইমাহেতু মই শত্ৰুৰ কাৰণে কম শংকিত আহক আহক শত্ৰু মৰি সিহঁতৰ নিক্ষিপ্ত
ক্ষেপণাস্ত্র বাঁধতে কাটি ইহতর মন্ড সেরার করে পতিত করি মই ধুলির লগত মহান রাজা দৈত্যেশ্বর জয় হোক। কোন ওরে তুমি দৈত্য কিংবা মানব হত্য কিংবা মিত্র ও অহিকে দৈত্যেশ্বর মই দৈত্য কিংবা মানব একোৱেই নহয়। তাহলে কোন কাৰোৰ আদেশত দপৰৰ পাছৰ ৰাজত্ব ল'বৰ কাৰণে মৰ্ত্যলৈ আহিছো। মই যুগৰাজ কলি যুগরাজ কলি দৈত্যেশ্বৰ। তার মানে তুমি দেবতা সরকারি দেবতা অসে জানু কি বা প্রয়োজন এই দৈত্যর কাখ ৰাজন 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 আপোনাৰ দৰে বীৰ চূড়ামণি অজেয় নিপতিৰ বাহুৰ ছায়াত আশ্ৰয় বিচাৰি আহিছো দৈত্যেশ্বৰ। কি সরকারি দেবতা এই দত্তই আশ্রয় দিব লাগে ইয়াত কোনো জটিলতা নাই দৈত্যেশ্বৰ। আচলতে মোৰ বাসস্থান স্বৰ্গতহে, মৰ্ত্যত নহয়। কিন্তু কালৰ আদেশত নিজ ৰাজত্ব ল'বলৈ আহি মৰ্ত্যত নিৰাশ্ৰয় হোৱাতে আপোনাৰ আশ্ৰয় বিচাৰি আহিছো। তাতে আপোনাৰ দৰে মহাবীৰ মহা পৰাক্ৰমী ৰজাৰ কাষত আশ্ৰয় পালে মোৰ এই জীৱন ধন্য। লগতে লগতে প্ৰয়োজনত নানা দিহা পৰামৰ্শৰে ময়ো ক্ষুদ্ৰভাৱে হ'লেও আপোনাক সহায় কৰিব পাৰিম। তুমি কিন্তু উচিত কথা প্রকাশ করিস অদৈত্যেশ্বৰ, বেশ বেশ নেই সন্দেহে তোমাক আশ্রয় দিলো এটা তুমি ইচ্ছামতেই মোৰ ৰাজ্যত থাকিব পাৰিবা আৰু প্ৰাচ্য মানেই কৰিবা সহায় বাৰু বাৰু বৰা যুগৰাজ যাত্ৰা কৰমি অন্তেক পৰে বড় দৈত্যপতি রাজা পরীক্ষিত তোমার হস্তিনাপুরত এই কলির দ্বারা নির্গত হয়ে থকা পাপর ক্ষুদ্রাতি ক্ষুদ্র বিন্দুবুর ভয়ঙ্কর ভয়ঙ্কর মেঘ বাষ্পরয় পরিণত হওয়ারে প্রত্যক্ষর সময় অতি সন্নিকট। বিষ বাষ্প পাপর বিষ বাষ্প বিষ বাষ্প পাপর বিষ বাষ্প আহা 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 আহা। হে হরি, তোমার অপার মহিমা, কতদিন কত রাতে তোমার নামকে কারি করি ঘরে ঘরে বলে তোমাকে পেশারি ফুরিছি। তথাপিও তথাপিও দর্শন পোৱা নাই। অৱশ্যে অৱশ্যে তোমাৰ এই লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু। তথাপিও চিৰদিন তোমাৰ নামৰ তপস্যাতে ব্ৰতী থাকিম।
ইমান সুন্দৰ শুকদেৱ এনে লাগিছিল যেন শুকদেৱৰ তপস্যা ভংগ নকৰি সকলো কৰ্ম এৰি ইয়াকে ৰৈ তেখেতক চাই নয়ন সাৰ্থক কৰ। কিন্তু সাৱধান ৰম্ভা, তই তোৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। শুকদেৱৰ ধ্যান ভংগ কৰি প্ৰেমাসক্ত কৰিবৰ বাবে তেওঁ হৃদয়ত জগাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা। মুখত মেৰুৰ হাঁহি, অন্তৰ প্ৰেমৰ জুৱাতৰি শুকক কামাতুৰা কৰি শুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি দিম ব্ৰহ্মচাৰ্য ব্ৰত। তেতিয়াহে সিদ্ধি হব যুৱৰাজ কলিৰ কাৰ্য। কিন্তু কি উপায়েৰে শুকদেৱৰ কাষ চাপি যাওঁ? উপায় 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 যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ৰক্ষা কৰা, সোণকণাচা ৰক্ষা কৰা, ৰক্ষা কৰা। অকস্মাতে গভীৰ অৰণ্যৰ মাজত কাৰ আৰ্তনাদ! ৰক্ষা কৰা, সোণকণাচা ৰক্ষা কৰা, অবলাৰ নাৰী দুষ্টৰ হাতৰ পৰা ৰক্ষা কৰা। এই গভীৰ অৰণ্যৰ মাজত অবলাৰ ওপৰত কোনে কোনে অত্যাচাৰ! যেই নহওক লাগে বিপদক আৰ্তজনক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য। ভয় নাই দেৱী, আছো মই তোমাৰ সহায়। ৰক্ষা কৰা মুনিবৰ, এই দৈত্যৰ হাতৰ পৰা মোক ৰক্ষা কৰক। ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানত তোমাক কোনেও একো কৰিব নোৱাৰে। পিছে তোমাৰ পৰিচয় আৰু ঠিকনা? ঋষিবৰ, মই অৰণ্যৰ মাজত প্ৰকৃতি সৌন্দৰ্য উপভোগ কৰা এগৰাকী বন দেৱী ঋষিবৰ। উত্তৰ দিশত সৌবোৰৰ কাষতে মোৰ বাসস্থান। তোমাক কোনে বিপদ ঘটাব বিচাৰিছিল আৰু বৰ্তমানে কোন দিশে কৰিলে প্ৰস্থান? মই এই বনৰ মাজত ঘূৰি ফুৰোতে এক দুষ্টই মোক হৰণ কৰিব খুজিছিল। হয়তো আপোনাৰ মাথনি কৰে পলায়ন। মোক অনাথনি নকৰিব ঋষিবৰ, মোক অনাথনি নকৰিব। প্রকৃতির এই নির্জম কুলাতো দুষ্ট খবর বাহুবেক অত্যাচার। বারু দেবী, তুমি কোনো চিন্তা নকরিবা, তোমাক মই আশ্রয় দিম। হে ঋষিবৰ, সহজ সৰল শান্তৰ প্ৰকৃতিক আপুনিনো কোন পৰিচয় দিবনে? মহামুনি ব্যাসৰ পুত্ৰ, নাম মোৰ শুক। এই নিবিড় অৰণ্যৰ গৰ্ভত হৰিক বিচাৰি ধ্যানস্থ হোৱাটো মোৰ প্ৰধান কৰ্তব্য। ৰম্ভা, তোৰ উদ্দেশ্য সিদ্ধিৰ পথত শুকদেৱৰ প্ৰেমত মতলোৱা কৰি শুকৰ গৰ্ভৰ ভাগৱত চুৰ কৰি নষ্ট কৰি নৰকত বাস কৰাই যুৱৰাজ কলিৰ কাৰ্য সম্পূৰ্ণ কৰিবই লাগিব। পলম নকৰিবি ৰম্ভা, পলমে ঘটাব বিঘিনি। কৰ্তব্যত আগবাঢ়ি যা ৰম্ভা, কৰ্তব্যত আগবাঢ়ি যা। কি ভাবিছা দেৱী? ঋষিবৰ, ভাবিছো শুনিছো আপোনাৰ গৰ্ভত হেনো ভাগৱত শাস্ত্ৰ আছে। হয়, ভগৱানৰ অপাৰ করুণাত মোৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে। ধন্য ধন্য মোৰ জীৱন, দেৱী, যাক মই হৃদয়ৰ মাজত কৰিছিলো ধাৰণ। আজি তেওঁ চৰণ দৰ্শন লাভ কৰি নিজকে বৰ ধন্য মানিছো। দেৱী, হে মোৰ চিৰ পূজ্য আৰাধ্যা দেৱ, এই অভাগিক চিৰদাসী ৰূপে গ্ৰহণ কৰক। এয়া তুমি কি কাৰ্য কৰিছা দেৱী? এনে কৰিব উচিত নহয়। যোৱা কিছু জিৰণি লোৱাকৈ। ঋষিবৰ, মন প্ৰাণ সকলো সমপিলো আপোনাক। দেৱী, এতিয়া যদি মোৰ মনৰ কামনা পূৰণ নকৰে,
পুৰুষাৰ্থ জীৱন বৃদ্ধা হ'ব আপোনাৰ। মায়ামুখে আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰে বাবে যে পুৰুষে পৰম ব্ৰহ্মকে ধ্যান নকৰে তেওঁহে জীৱন বৃথা। তুমি জানানে দেৱী, ঋষিবৰ কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে। শেষত পাৰ্থিৱ শৰীৰ নাশৰ কাৰণ হৈ পৰে। কিন্তু মানৱে তাকেই বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে। ঋষিবৰ দেৱী, দিব্য বস্ত্ৰ আভূষণীয় সুবিচনাৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব পৰা নাই, দেৱী, সেই পুৰুষে স্বৰ্গ লাভ কৰিলেও পুণ্য শেষ হলে ধূমকেতুৰ দৰে খহি পৰিব লাগিব। দেৱী, আপুনি জানেনে ঋষিবৰ, ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলো সৌনক আদি মহান তেজস্বীসকলো সাক্ষাৎ ব্ৰহ্মক দৰ্শন কৰিহে জীৱমুক্ত হৈছে। সেই সকলো কিন্তু কামিনী কামকুণ্ড উপভোগ কৰিছে। তোমাৰ এই ৰক্ত মাংসৰে গঠিত দেহৰে বস্ত্ৰ আভূষণ পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰোধ কৰিব খুজিছা। ইয়াতকৈ আৰু মহাপাপ আছেনে? হে ঋষিবৰ, সকলো বাচ্চাটোৰে বিসৰ্জন দি মোক পেণ্ডান দি কৃতাৰ্থ কৰক। তোৰ হোৱা দেৱী, তোমাৰ এই ৰূপ যৌৱনে চিৰ ব্ৰহ্মচাৰী কুকক উলিয়াব নোৱাৰে। ঋষিবৰ, তিৰোতা উত্তেজনা ব্যাঘাত নজনাব। মোক দাসী বুলিয়ে গ্ৰহণ কৰক। তোৰ হোৱা ৰমণী, নহয় ঋষিবৰ, মোক দাসী বুলিয়ে গ্ৰহণ কৰক। তোৰ হোৱা ৰমণী, নহয় দেৱ, মোক পেণ্ডান দি কৃতাৰ্থ কৰক। তোৰ হোৱা ৰমণী। বুজিলো, তুমি কোনো বনদেৱী হব নোৱাৰা। ঋষিবৰ, ৰবা, এতিয়াই দেৱৰ বলেৰে তোমাৰ পৰিচয় জানি লম। ঋষিবৰ, ঋষিবৰ। কলংকিত হোমেশ্বৰী, তুমি যি উদ্দেশ্যলৈ মোৰ কাষ চাপিছা এয়া কেতিয়াও নহব সফল। পুনৰবাৰ যদি এনে অসত্য অভিপ্ৰায় লৈ মোৰ কাষ চাপিবলৈ চেষ্টা কৰা কাপগ্ৰস্ত হবা তুমি চিৰদিনলৈ। তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হল। যাও, মই এই আশ্ৰম এতিয়াই ত্যাগ কৰো। জয় শ্রীহরির জয়, জয় শ্রীহরির জয়, জয় শ্রীহরির জয়। সঁচাকৈ ঋষিবৰ আশ্ৰম এৰি গুচি গল। মোৰে মোহিনী ৰূপেও সুকক ভুল নিয়াব নোৱাৰিলো। ধন্য ধন্য সুগ্ৰীৱ, ধন্য তোমাৰ ব্ৰহ্মচৰ্য ব্ৰত। কিন্তু ৰম্ভাময় এবাৰ নোৱাৰিলো যদিও বাৰে বাৰে চেষ্টা কৰি হলেও মোৰ কাৰ্যসিদ্ধি কৰিমেই কৰিম। যাওঁ, বৰ্তমান আগন্তুক কৰ্তব্য সমগ্ৰহণ। এয়াই মধুবৰ, সাৱধান ৰম্ভা, এইবাৰ তোৰ কাৰ্য অতি গধুৰ। মানৱ আৰু দৈত্যৰ মাজত সংঘাত সৃষ্টি কৰাব লাগিব। দৈত্যকাল বৰ্তমান এই বনলৈ আহিব ধৰিছে। পৰীক্ষিতৰ সেনাপতি চন্দ্ৰসেনো এই বনতে মৃগয়াৰ বাবে কৰিছে বিচৰণ। প্ৰথমতে দৈত্যক মোৰ ৰূপত কৰিম মোহিত, আৰু তাৰ পাছত চন্দেশনৰ লগত বিবাদৰ কৰিম আৰম্ভ। আৰু তাৰ লগে লগে যেন তেনে চন্দ্ৰসেনৰ লগত বিবাহ পাশত আবদ্ধ হ'ব লাগিব। কাৰণ
ভোগদেৱ বৰ্তমান হস্তিনাপুৰতে আশ্ৰয় কৰিছে গ্ৰহণ। হৌৱা দৈত্য এইফালে আহিব ধৰিছে। মই এতিয়া এই স্থানতে মোৰ মায়া খেলা কৰো আৰম্ভ। মধুবনে পূৰ্বতকৈ ফলে ফুলে জাতিষ্কাৰ হৈ উঠিছে। এই বাৰ্তা পাই দাদাই মনতে অশেষ শান্তি লাভ কৰিব। যাওঁ আৰু কিছু দূৰ কৰো অন্বেষণ। কি অতব্য বনৰ মাজতে কোনে সুন্দৰী নাৰী? কিসে অপূর্ব সুন্দরী তাই খাতে অপেশ্বরিসের নামিয়া গিসে অরগর পরা। যাও মোর প্রেম আলিঙ্গন করুঙ্গই নিবেদন। রমণী রমণী চোৱাচোন কোন আছে বিদ্যমান তোমাৰ কাষত? কোন তুমি? মোৰ দৰে বনদেৱীৰ কাৰ্যত কিয় হৈছে উপস্থিত? আঁতৰি যোৱা, কাকতি কৰিছো, আঁতৰি যোৱা। বনদেৱী অপেশ্বৰী যে নোহোৱা লাগে, মোক তাৰ কোনো সেইবোৰ নাই প্ৰয়োজন। তোমাৰে ৰূপ লাৱণ্য দেখি মই একেবাৰে মতলীয়া হৈ পৰিছো। লৈ যাম আজি মই তোমাক নিজ ৰাজ্যলৈ। দিয়া দিয়া একেবাৰ মোক স্নেহালিংগ। মোক স্পৰ্শ নকৰিবি, ৰক্ষা কৰা, ৰক্ষা কৰা। রমণী কাক মাতিছা তুমি? এই বনতে দূৰণিলৈকে পশু পক্ষীৰ বাদে কোনো নাই, কোনেও তোমাক আজি ৰক্ষা কৰিব নোৱাৰে। আহা দেৱী কামানলে তথ্য আজি মই। আহা 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 দেৱী আহা দেৱী। দেৱী উচ্চ কণ্ঠে মাতা, ৰক্ষা কৰা, ৰক্ষা কৰা। কিন্তু কোনেও তোমাক আজি ৰক্ষা কৰিব নোৱাৰে। ৰমণী